আজি গোসাই বিহু ৰঙালীৰ ৰঙত ৰঙীন অসমীয়াৰ প্ৰাণ আজি ২ বহাগ পৰম্পৰাৰ কোলাত উঠি চহা অসমীয়াই বৃহস্পতিবাৰে পালন কৰে গোসাই বিহু গোসাই বিহুৰ পৰম্পৰা ৰাখি অসমীয়াই বাট লৈছে নামঘৰলৈ সেৱা জনাইছে দেৱালয়ত গোসাই বিহুৰ দিনটোত ভিন্ন প্ৰান্তত বিৰাজমান আধ্যাত্মিক পৰিৱেশ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটত অনুষ্ঠিত হয় গোসাই ফুৰোৱা উৎসৱ বিশ্বনাথ দেৱালয়ৰ পৰা ৫ কিলোমিটাৰ খোজকাঢ়ি গোসাইক দোলাত লৈ ভিৰ গাঁৱলৈকে নি কাইঢাপত দিনটোৰ বাবে প্ৰতিষ্ঠা কৰা হয় তাৰ পাছত পুনৰ বিয়লি গোসাইক দেৱালয়লৈ উভতাই অনা হয় যেহেতু এখন গুপ্তকাশী বিশ্বনাথ দেৱালয় তেওঁ নদীৰ মাজৰ বিশ্বনাথত মাত্ৰ ৬ মাহ পূজা হৈছিলে কাৰণ ৬ মাহ পানীৰ তলত থাকে আৰু ৬ মাহ ওপৰত থাকে সেইকাৰণে ৰজাই পাৰতে মন্দিৰ বনাই তাতে তেওঁক প্ৰতিষ্ঠা কৰি পূজা কৰিম বুলি আশা কৰি মন্দিৰ আগবঢ়ালে কিন্তু বাবাই তেওঁক সপোন দেখুৱালে যে মোক কেলে প্ৰতিষ্ঠা কৰিছো মই স্বয়ম্ভু ১৪ হাত পশ্চিমলৈ খান্দিছা মই তাতে আছো ৰজাই লগে লগে খান্দি পেলাই যেতিয়া বাবা বিশ্বনাথক লগ পালে সেই দিনাৰ পৰাই আজিলৈকে কণ্টিনিউৱাছলি পূজা হৈ আছে ১৬৮৪ চনত আহোম ৰজা গদাধৰ সিংহই আৰম্ভ কৰিছিল গোসাই ফুৰোৱা উৎসৱ প্ৰায় ৩৪১ বছৰ পূৰ্বে আৰম্ভ হোৱা আহোম যুগীয়া পৰম্পৰাৰ অন্ত পৰা নাই এতিয়াও মঠ মন্দিৰ দেৱালয় সমৃদ্ধ তথা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটৰ প্ৰায় ২৭খন দেৱালয়ৰ ভিতৰত অন্যতম বিশ্বনাথ দেৱালয় প্ৰতি বছৰে গোসাই বিহুৰ দিনা জিলাখনৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম ঘটে বিশ্বনাথ দেৱালয়লৈ নেদেখাজনৰ চৰণত শৰণ লৈ অসমীয়াই বছৰটোলৈ অপায় অমংগল দূৰ কৰাৰ কামনাৰে কৰিছে মিনতি গোসাই বিহুৰ দিনটো অতি পবিত্ৰ মাংগলিক অনুষ্ঠান আজি গদাধৰ সিংহৰ দিনৰ পৰা আজি ৪৪১ বছৰ এই ঐতিহাসিক পৰম্পৰা বৰ্তমানো নতুন প্ৰজন্মই আদৰি লৈ আছে ই আমাৰ বাবে অতি আনন্দপূৰ্ণ আৰু গৌৰৱপূৰ্ণ মুহূৰ্ত সকলোৱে এই মুহূৰ্তত যদি এবাৰ আশীৰ্বাদ পায় জীৱনৰ সাৰ্থক মুহূৰ্ত ঠাই ভেদে গোসাই বিহুৰ দিনটো পালিত হয় আন নামেৰেও নাম ভিন্ন হলেও অভিন্ন এই উলাহ আড়ম্বৰ কিয়নো এয়া অসমীয়াৰ প্ৰাণৰ বহাগ বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ ১৮ অসম